উদৰ সাত পুৰুষ গল কেঁচা মাছ খাওঁতে আৰু বান্দৰৰ সাত পুৰুষ গল গছৰ ডাল কোবাওঁতে। ঠিক তেনেকৈ ৰাণা গোস্বামীৰো সাত পুৰুষ গৈছিল তৰুণ গগৈ পিছত লাগি থাকোঁতে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে। আৰু আজি দিনটো এনেকুৱাই মানে কামত বিজি নহয়, যিহেতু কালি ৰাতি মানে বতাহ ধুমুহা দিছিলে। আৰু আমাৰ কথাটো জানেই, গুৱাহাটীত বতাহ ধুমুহা বা বৰষুণ দিয়াৰ পিছত গুৱাহাটীৰ অৱস্থা কেনেকুৱা হয়। তেনেকৈ কাম কৰোঁতে মানুহ এজনকো লগালোঁ আৰু দুইজনে কামখিনি কৰি মেলি এতিয়া আজৰি হৈছোঁ 6:15 আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইমাত্ৰ আজৰি হৈ যেতিয়া মই ফোনটো চালোঁ তেতিয়াই এটা মই পালোঁ নিউজ। আৰু নিউজটো কি জানেনে? ৰাণা গোস্বামী। আৰু এই মানুহজন মই সঁচা ভাবিছিলোঁ জীয়াই থকা নাই চাগে, কাৰণ তেওঁ মুখখন দেখিবলৈ নায়েই। আৰু আজি যেতিয়া হঠাৎ মানে মই নিউজটো পাই গ'লোঁ, তেওঁ কোনোবা এখন নিৰ্বাচন প্ৰচাৰত মানে কৰিছে, ভাষণ দি আছে। আৰু মই তেতিয়াহে জানিছোঁ এইজন জীয়াই আছে। আৰু তেওঁ হ'ল যোৰহাটৰ, নহয়নে? আৰু এইজনে এসময়ত মানে কি কৰিছিলে, তৰুণ গগৈ ছাৰৰ মানে এনেকুৱাকে পিছত লাগি আছিলে। কিন্তু এতিয়া কি হ'ল, যেতিয়াই মানে তেওঁ বান্দৰৰ নিচিনা জাপ দি দিলে বিজেপি চৰকাৰত, তেতিয়াই তেওঁ মানে এতিয়া তৰুণ গগৈ দেৱৰ পত্নীৰ ওপৰত হওক বা গৌৰৱ গগৈ পত্নীৰ ওপৰত হওক কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আমাৰ নিচিনা মানুহে বেয়াকে ক'লে শুনিবলৈ ভাল। আৰু এইজন বোলে, এতিয়া এইজনক আপোনালোকে ক'ব নেকি যে এইজন হ'ল জনতাৰ নেতা? খুব দেখোন লোকৰ দুখগান মানে কৰি বিচাৰি ফুৰে তেওঁ মানে পালি নেতাবিলাকেও দেই। আৰু এনেকুৱা ব্যৱহাৰ নে? কোনো মানুহ আজিৰ দিনত বাৰু ঘৈণীয়েক মাইকী এইবিলাক কথা কয়নে? এতিয়া তেওঁৱে যেতিয়া সেইবিলাক মানে তেনেকুৱা ভাষা মাতিছে, আৰু তেওঁ পালি নেতাসকলে মানুহক বেয়া ভাষা নক'ব কিয় বাৰু? যিখন নিৰ্বাচনী প্ৰচাৰত তেওঁ ভাষণ মাৰি আছে আৰু তাতে কিছু ধেমাধৰা বহি পেলাই কি কৰিছে, হোৱাই নোহোৱাই হাততালি মাৰি আছে। ভাবিছে ভুচুং পহু আৰু কি আৰু মানে হাতী কৈছে ঘোঁৰা কৈছে, সেইবিলাক একো মতলব নাই। মুঠতে আমি অৰুণোদয় পাব লাগে, আমি বৃদ্ধ পেঞ্চন পাব লাগে, আমি কিবা কিবি ঘৰ পাব লাগে, গতিকে আমি চাপৰি বজাইছোঁ, নহয় জানো? মই এতিয়া ৰাণা গোস্বামীক প্ৰশ্ন কৰোঁ, হিমন্ত বিশ্ব শৰ্মাই যদি গৌৰৱ গগৈ পত্নীৰ এলিজাবেথৰ কথা যদি নক'লে হয়, আপুনি সেইটো গম পালে হয়নে? নিশ্চয় নাপায়, কাৰণ সেইটোৰ মগজ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা নায়েই। এনে বহুৱা নিচিনা হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে আৰু এওঁ কি কৰিছে, বহুৱা নিচিনা জাপ দিছে আৰু তাত বহি থকা বহুৱাজাকে হাততালি মাৰিছে। এইখিনি আছিলে তেওঁলোকৰ মানে ভাষণ, নহয় জানো? লোকৰ মানে পত্নীসকলৰ এই মাইকী এই ঘৈণীয়েক এইবিলাক ভাষা কৈ পেলাই সেয়া শিক্ষা দি আছে জনতাক, নহয় জানো? তাকে ক'লে লাজ পায়। আৰু মই যদি কথাখিনি মিছাকে কৈছোঁ, আহক হয়নে নহয় প্ৰয়াত তৰুণ গগৈ দেৱৰ পত্নী বা গৌৰৱ গগৈ পত্নীৰ ওপৰত তেওঁ কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে চাই লওক। নিৰ্লজ্জ, নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলে আৰু মহিলাৰ এতিয়া বিয়া কৰা 12 বছৰ হ'ল, 14 বছৰ হ'ল, আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট CB স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, য'ত বাপেকে ভোট দিছিল, তাৰ মাক মোৰ অতি শ্ৰদ্ধা দলি বৌয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে। ভোটৰ দিনে এলাহে ঘৈণীয়েক লগত কাৰণটো কি? আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে চিনিয়ে নাপায়। আৰু সেই গৌৰৱ গগৈ সেই সময়ত চিনি নাপায়। এতিয়া গৌৰৱ গগৈ মহিলাৰ ভোট লাগে। নিৰ্লজ্জ, নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলে আৰু মহিলাৰ ভোট লাগে। এতিয়া বিয়া কৰা 12 বছৰ হ'ল, 14 বছৰ হ'ল, আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট CB স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, য'ত বাপেকে ভোট দিছিল, তাৰ মাক মোৰ অতি শ্ৰদ্ধা দলি বৌয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে। ভোটৰ দিনে এলাহে ঘৈণীয়েক লগত কাৰণটো কি? আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে চিনিয়ে নাপায়। আৰু সেই গৌৰৱ গগৈ সেই সময়ত চিনি নাপায়। এতিয়া গৌৰৱ গগৈ মহিলাৰ ভোট লাগে। নিৰ্লজ্জ,
নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলি আৰু মহিলাৰ ভোট এতিয়া বিয়া কৰা 12 বছৰ হ'ল 14 বছৰ হ'ল আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট BCB স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ য'ত বাপেকে ভোট দিছিল তাৰ মাক মোৰ অতি শ্ৰদ্ধা দলি বয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে। ভোটৰ দিনে এলাহে ঘৈণীয়েক লগত নাহে। কাৰণটো কি আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে গৌৰৱে চিনিয়ে নাপায় আৰু সেই গৌৰৱ গগৈ সেই সময়ত চিনি নাপায়। এতিয়া গৌৰৱ গগৈক মহিলাৰ ভোট লাগে। নিৰ্লজ্জ নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোটটো আজিলৈকে ল'ব নোৱাৰিলি আৰু মহিলাৰ ভোট লাগে। এতিয়া বিয়া কৰা 12 বছৰ হ'ল 14 বছৰ হ'ল আজিলৈকে ঘৈণীয়েকে তাক ভোট দি পোৱা নাই। আজি এই যোৰহাট BCB স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ য'ত বাপেকে ভোট দিছিল তাৰ মাক মোৰ অতি শ্ৰদ্ধা দলি বয়ে ভোট দিয়ে, দীপ গগৈ ভোট দিয়ে, দীপ গগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে। ভোটৰ দিনে এলাহে ঘৈণীয়েক লগত নাহে। কাৰণটো কি আজিলৈকে ভোটাৰ লিষ্টত ঘৈণীয়েকৰ নামটোৱে নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিলে নহয়নে? দেখাৰ পিছত আপোনালোকৰ বাৰু মনত কেনেকুৱা প্ৰশ্ন উদয় হৈছে? মোৰ কিন্তু একদম ভাল লগা নাই। কিয় জানে? মই এইখিনিতে কওঁ কোনোবাই যদি কিবা ঘৈণীয়েক মাইকী এই শব্দকেইটা ক'লে কিবা দেখোন ভাল নালাগে। কাৰণ মানে একে অশিক্ষিত মানুহেহে এই শব্দকেইটা ব্যৱহাৰ কৰে। প্ৰায়বিলাক আজিকালি কয় নহয় দেখাক দেখিও কিবা এটা শিকিব পাৰি নহয় জানো? কাৰণ আজিকালি ঘৈণীয়েক মাইকী এইবিলাক এনেকৈ নকয়। একে থাৰ্ড ক্লাছ মানুহৰ মুখতহে এইবিলাক শব্দ ব্যৱহাৰ হয়। আৰু কিনো কম কৈ থাকিলে এইবিলাকৰ কথা মানে উৰকে নপৰে। আৰু তেওঁক কৈ দিছোঁ মই কিন্তু এই কংগ্ৰেছৰ মানুহ নহয় আৰু মই কোনো পাৰ্টিৰ মানুহ নহয়। মই যোনে ৰাইজৰ হকে কাম কৰে, ৰাইজৰ দুখ সুখৰ বুজ লয়, মই তেওঁলোককহে ছাপোৰ্ট কৰোঁ। গতিকে আপোনালোকৰ পৰা সেইখিনিতে লৈছোঁ বিদায় আৰু বেছি দেৰি নকৰোঁ কাৰণ বহুত কাম আছে সেইখিনিতে। যেন তেন ভিডিঅ'টো মানে যেতিয়া মই নিউজটো দেখিছোঁ ভাল লগা নাই। দলি গগৈ কথাও তাত যিহেতু কৈছে আৰু গৌৰৱ গগৈ পত্নীৰ কথাও তেনেকৈ এইবিলাক মাইকী ঘৈণীয়েক এইবিলাক শব্দ ভাল নালাগে। আৰু ইয়াতে গম পোৱা যায় তেওঁ কিমানৰ মানুহ। এটা নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আজিকালি কেইজন নেতাই মানে ৰাইজৰ দুখ সুখৰ বুজ লয়? নিশ্চয় নলয়। এতিয়া তেওঁ মুখখন দেখা পাইছোঁ, আগতেতো মুখখন দেখা পোৱা নাছিলোঁ। গতিকে আৰুনো কি ক'ম, বুজা লোকে নিশ্চয় বুজিব আৰু বুজাই যদি বুজিব আৰু নুবুজা হ'লে যুঁজিব। গতিকে মই এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।